মই এখন এজাহাৰ দিছোঁ উৎপল অসম তথা উৎপল বৰাৰ বিপক্ষে। উৎপল বৰাই আমাৰ অতি মৰমৰ হাৰ্টক জুবিন গাৰ্গক আমাৰ হিয়াৰ আমঠু অসমীয়া সংস্কৃতিৰ যি ধ্বজাবাহক প্ৰয়াত জুবিন গাৰ্গক তেখেতে ৰাজীৱ শদিয়া এজন শিল্পীজন ঢুকাওঁতে যিখিনি অপমান তেখেতে কৰিলে সেইখিনিত আমি যথেষ্ট সেই সময়তে আমি মৰ্মাহত হৈছিলোঁ। আৰু শেহতীয়াকৈ এই উৎপল অসমে 1.5 ঘণ্টা 2 ঘণ্টা ধৰি ৰাইজক তেখেতে উচতাইছে। তেখেতৰ ওপৰত এটা জৰুৰী শাস্তি হোৱাটো বিচাৰিছোঁ। তাৰ কাৰণে মই আজি যোৰহাট থানাত আহি এখন এজাহাৰ দাখিল কৰিছোঁ। যিজন উৎপল অসম, যিজনে আজি সমগ্ৰ অসমৰ হাৰ্টক আমাৰ হিয়াৰ আমঠু অসমৰ সংস্কৃতিৰ ধ্বজাবাহক তেখেতক যিহেতু অপমান কৰিছে, তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সহধৰ্মিনীক যিহেতু অপমান কৰিছে, গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ তেখেতৰ ওপৰত যাতে গুৰুত্বভাৱে শাস্তি প্ৰদান কৰে। ধন্যবাদ। মই এখন এজাহাৰ দিছোঁ উৎপল অসম তথা উৎপল বৰাৰ বিপক্ষে। উৎপল বৰাই আমাৰ অতি মৰমৰ হাৰ্টক জুবিন গাৰ্গক আমাৰ হিয়াৰ আমঠু অসমীয়া সংস্কৃতিৰ যি ধ্বজাবাহক প্ৰয়াত জুবিন গাৰ্গক তেখেতে ৰাজীৱ শদিয়া এজন শিল্পীজন ঢুকাওঁতে যিখিনি অপমান তেখেতে কৰিলে সেইখিনিত আমি যথেষ্ট সেই সময়তে আমি মৰ্মাহত হৈছিলোঁ। আৰু শেহতীয়াকৈ এই উৎপল অসমে 1.5 ঘণ্টা 2 ঘণ্টা ধৰি ৰাইজক তেখেতে উচতাইছে। তেখেতৰ ওপৰত এটা জৰুৰী শাস্তি হোৱাটো বিচাৰিছোঁ। তাৰ কাৰণে মই আজি যোৰহাট থানাত আহি এখন এজাহাৰ দাখিল কৰিছোঁ। যিজন উৎপল অসম, যিজনে আজি সমগ্ৰ অসমৰ হাৰ্টক আমাৰ হিয়াৰ আমঠু অসমৰ সংস্কৃতিৰ ধ্বজাবাহক তেখেতক যিহেতু অপমান কৰিছে, তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সহধৰ্মিনীক যিহেতু অপমান কৰিছে, গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ তেখেতৰ ওপৰত যাতে গুৰুত্বভাৱে শাস্তি প্ৰদান কৰে। ধন্যবাদ।